নমস্কাৰ বন্ধুসকল, আজি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কওঁ। আজি আমি লৈ আহিছোঁ বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ 2025 চনৰ 14 মাৰ্চৰ পৰা, অৰ্থাৎ কাইলৈ পুৱা 9:29 বজাৰ পৰা আৰম্ভ হ'ব আৰু বিয়লি 3:29 বজাত শেষ হ'ব। অৱশ্যে এই চন্দ্ৰগ্ৰহণৰ ভাৰতত দেখা নাযায়। চন্দ্ৰগ্ৰহণৰ মুঠ সময় হ'ব 6 ঘণ্টা 2 মিনিট। 2025 চনৰ 14 মাৰ্চত কন্যা ৰাশিত সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে, যিটো কিছুমান ৰাশিৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। বিভিন্ন সূত্ৰৰ মতে এইকেইটা ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ উপকাৰ পোৱাৰ সম্ভাৱনা আছে। গতিকে জানো আহকচোন কোন কেইটা ৰাশিৰ উপকাৰ হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, প্ৰথমতে আমি জানো আহক এই যিকেইটা ৰাশি, তো আপোনালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰিব, কাৰণ আপোনাৰ ৰাশিও থাকিব পাৰে। প্ৰিয় দৰ্শক, প্ৰথমতে আহিলে মিথুন ৰাশি। যিসকল মিথুন ৰাশিৰ জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে চন্দ্ৰগ্ৰহণ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, যদিও কেৰিয়াৰত কিছু সংগ্ৰামো সম্ভৱ। আপুনি হয়তো ডাঙৰ ভাই ভনীৰ পৰা আৰ্থিক সহায় পাব আৰু সম্পৰ্কৰ উন্নতি হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চাওঁ তুলা ৰাশি। হয় প্ৰিয় দৰ্শক, এই চন্দ্ৰগ্ৰহণ তুলা ৰাশিৰ বাবেও শুভ হ'বলৈ গৈ আছে। যদিও আপুনি অধিক কষ্ট কৰিবলগীয়া হ'ব পাৰে, পিছলৈ আপুনি অধিক সফলতা লাভ কৰিব পাৰে। বন্ধু বান্ধৱীৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। উপাৰ্জন বৃদ্ধি পাব আৰু ডাঙৰ ভাইটিৰ পৰা কেৰিয়াৰৰ বৃদ্ধি ভাল সুযোগ পাব। বৃশ্চিক ৰাশিৰ যদি চাওঁ, ইয়াৰ পিছত যদি চোৱা হয় বৃশ্চিক ৰাশি যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণেও বিশেষ শুভ ফল লৈ আহিছে। প্ৰিয় দৰ্শক, এই চন্দ্ৰগ্ৰহণ বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে শুভ হ'ব। এই সময়ছোৱাত ব্যৱসায়ৰ সৈতে জড়িত ডাঙৰ সিদ্ধান্ত ল'ব পাৰিব আৰু যিটো লাভজনক বুলি প্ৰমাণিত হ'ব। কেৰিয়াৰত যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। বিবাহিত মানুহে শহুৰেকৰ পৰা আৰ্থিক সুবিধা লাভ কৰিব পাৰে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণেও বিশেষ সুযোগ লৈ আহিছে, যিটো আমাৰ এই চন্দ্ৰগ্ৰহণ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ হ'ব। এই সময়ছোৱাত কেৰিয়াৰত উন্নতি আৰু আৰ্থিক লাভৰ সম্ভাৱনা দেখা গৈছে। নিয়োজিত লোকে পদোন্নতি বা দৰমহা বৃদ্ধি পাব পাৰে। ব্যৱসায়ীসকলেও নতুন সুযোগ পাব পাৰে। প্ৰিয় দৰ্শক, শেষ যি ৰাশি আছে সেই শেষ ৰাশি হ'ল আপোনাৰ বাবে প্ৰিয় দৰ্শক, শেষ ৰাশিটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ যিসকল জাতক জাতিকা আছে আপোনাৰ কাৰণেও কিছু শুভ ফল লৈ আহিছে। এই চন্দ্ৰগ্ৰহণ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হ'ব। এই সময়ছোৱাত কেৰিয়াৰত উন্নতি আৰু আৰ্থিক লাভৰ সম্ভাৱনা থাকে। নিয়োজিত লোকে পদোন্নতি বা দৰমহা বৃদ্ধি পাব পাৰে। ব্যৱসায়ীসকলেও নতুন সুযোগ পাব পাৰে। চন্দ্ৰগ্ৰহণৰ লগত জড়িত জ্যোতিষৰ প্ৰতিকাৰ যদি আমি চাওঁ, প্ৰিয় দৰ্শক, আপোনালোকে চন্দ্ৰগ্ৰহণৰ সময়ত আপুনি কিছু মন্ত্ৰ আপুনি জপ কৰিব পাৰে। যেনেকৈ ধৰি লওক গায়ত্ৰী মন্ত্ৰ বা মহামৃত্যুঞ্জয় মন্ত্ৰ আপুনি জপ কৰিলে ভাল হ'ব। চন্দ্ৰগ্ৰহণৰ শেষ হোৱাৰ পিছত আপুনি গা ধুই পবিত্ৰ পানী ছটিয়াই দিব। এই সময়ছোৱাত গৰ্ভৱতী মহিলাই বিশেষ যত্ন লোৱা উচিত। গুৰুত্বপূৰ্ণ তথ্য যদি আমি চাওঁ, এই চন্দ্ৰগ্ৰহণৰ ভাৰতত দেখা নাযায়, সেয়া চুটক যোগবদ্ধ নহ'ব। তথাপিও সূৰ্যগ্ৰহণৰ প্ৰভাৱ মনত ৰাখি যি ওপৰৰ প্ৰতিকাৰসমূহ গ্ৰহণ কৰিলে লাভজনক হ'ব পাৰে। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।